সোঁভৰিৰ লিগামেণ্ট চিকিৎসা যেনে সখীয়তী সময়বোৰ মোৰ বাবে হেতেলিত জিৰণি লৈছে। আজিকালি অৱশ্যে মই বিদ্যালয় যাব নোৱাৰা কথাটোৱে মনত অনামিত দিয়ে। এনে লাগে যেন গছকত উজুতি পোৱা ব্যস্ততা ভুৰি ভাল। নহ'লে যে জীৱন মাথো এক জলাঞ্জল। পুৱাতে হেতেলিত বহি পোনাকণহত বিদ্যালয় যোৱা ব্যস্ততাবোৰ দেখি ভাল লাগে। পাঠসভাত বাণী কোৱা, সংকল্প লোৱা ছাত্ৰ ছাত্ৰী মুখবোৰ অজানিতে উজ্বলি উঠে। প্ৰিন্সিপাল বাইদেউৰ ব্যস্তময়ী খোজবোৰ, সহকৰ্মী বৰ্ণালী, নিতা, স্মৃতি, জোনা, দীপাবা, চিন্ময়হঁতৰ ব্যস্ততাবোৰ, মোৰ কাষতে বহা সংগীতা, বৰ্ষা, মফিদা বাইদেউৰ সৰল কথাবোৰে মাজে মাজে আমনি কৰে। সিটো পাৰে বহা দীপিকা, সুস্মিতা, তুলসীৰ হাঁহি, ৰসভৰাবোৰে চোন কৰ্ণকুহৰত কৰে সহজ অসাধাৰণ। পিছে এটি কথা, কাৰ কাণত পৰিছে প্ৰক্সি ক্লাছৰ বোজা? কোৱাচোন কাণে কাণে মাম্পী, মন্মী, সাহিত্যী, নিৰ্মালী, নীলাক্ষী, আনন্দিতা। হয়তো উৎপাত সহিব নোৱাৰি হাতত এছাৰি লৈ মহন্ত ছাৰে দবিয়ায়। আৰু কিমান উৎপাত কৰ হেৰ' বাঘৰ আগতেল খোৱা সোপা। ইফালে মিনতী আৰু তনুজা বাইদেউ তৰা নৰা, কি কবানো কথা, খোজৰ লহৰ যেন গছকত যতৰ ভাঙি যোৱা। ছাত্ৰ ছাত্ৰী দুষ্টামি ভৰা কথা কান্ধবোৰ, তেতেলী তলৰ ফৰ্মুঠিবোৰ নাটৰেচোন মনৰ পৰা। ইফালে আমাৰ গগৈ ছাৰ গহীন গম্ভীৰ, পাচনি ছাৰো নহয় গতিত ধীৰ। মাজে মাজে অঞ্জুৰ বাইদেউ মিঠা হাঁহিৰে সকলোকে পেলাই তল। সঞ্জীৱ ছাৰে সহজতে নেৰে কিন্তু দুলদা আৰু পদ্মেশ্বদাৰ খং। তাৰ মাজতে কথা এটা কৰিছেনে টং? সকলোকে আপোন কৰি ল'ব পৰা সুৰভি বাইদেৱে দিয়েনে ৰাহুলক পোতাই বুলি আছুতীয়াকৈ নিজৰ ভাগৰকণ? এতিয়া যে মই নিবাক দৰ্শক, হেতেলিত মোৰ সখীয়তী সময়। চেকি চাওঁ শব্দবোৰ, গমি চাওঁ কথাবোৰ, এই পৃথিৱীত কোন কাৰ আপোন, কোন বাৰু পৰ? উদ্দীপ্ত ঋতুৱে আজিও কৰেনে ব্যতিব্যস্ত পাৰ্থৰ লাজুকী হাঁহিত থাকিবনে লুকাই কথা অৰ্থব? নিজৰ কৰ্মতে হয়তো ব্যস্ত দলে আৰু বিশ্ব, যেন উৰেই জীৱন কণ কণ আশাবোৰক মানুহ কৰা চাৰ সমপিত এই জীৱন। কথাবোৰে অজানিতে মনটোক কৰে গৌৰান্বিত, য'ত পৰিয়াল ঘৰ দুৰা কথাবোৰো হয় তুষ্ট। এতিয়া যে বহুত দিন হ'ল মোৰ চিনাকি পৃথিৱী নেদেখা, মোৰ চিনাকি মুখবোৰ নেদেখা, সোণাৰু হাঁহিৰে উপচা তেজৰঙী কৃষ্ণচূড়াৰ পাহি সৰা, হাঁহিৰ খিলখিল এজাক উচ্ছল যৌৱন, খোজত দৌৰে যাৰ এহেজাৰ ৰণুৱা ঘোঁৰা। চোৱাচোন খোজৰ গতিৰ খৰ, দীপজ্যোতি, মহেন্দ্ৰ আৰু চন্দ্ৰ, হ'ল নেকি কিবা অখন্তৰ? সেয়া প্ৰিন্সিপাল বাইদেউ ধমক, বেল দিয়া কিয় দেৰি তহঁতৰ? গৰু ছাগলী সোমাইছে গেটত, দুটামান বেগ লৈ পলাল, তাৰ মাজতে কি কৰি থাক তহঁত? মাজে মাজে শিক্ষাৰ সেতুৱে লগাই অথন্ত, মই বাৰু এজনী মানুহে ইমানবোৰ দিশ কেনেকৈ চম্ভালো ক? সকলোৱে ভাগ ভাগ কৰি লওক নিজৰ নিজৰ দায়িত্ব। ল'ৰা ছোৱালী হাত ভৰি ভাগিলে কোনে ৰিক্স ল'ব? মাজে মাজে কাণত মোবাইল লৈ কমন ৰুমত খোজ গহীন সমৰৰ, এইবাৰ দৰমহা সোনকালে হ'ব। হেঁপাহৰ কথাটোৱে পলকতে সকলোকে মচি নিয়ে মনৰ ক্লান্তি ভাগ। ইফালে ৰান্ধনীশালত বহি চিন্তা প্ৰাঞ্জল দাদা আৰু ৰান্ধনী বাইদেউহঁতৰ, ইমান বাৰু কিয় উৎপাত এই ল'ৰাহঁতৰ? তাৰ মাজতে কিন্তু সিহঁতক খাদ্যৰে অপায়। শুভ শক্তি ঈশ্বৰৰ আশীৰ্বাদ থাকে, জীৱনৰ ৰং আছে, ৰূপ আছে, যি কথাত নিৰলাত বহি অনুভৱ কৰোঁ মই নিতে। ৰাতি হ'লে নিশাবোৰ গভীৰ হৈ পৰে,
গৃহস্থ পোনাকণৰ সুখৰ নিন্দাবোৰ চাই চাই মন ধৰে। বিষাদৰ বাটত অকলশৰীয়া মোৰ সোঁ ভৰিখন, আৰু এই মনটোক বাৰু কোনে বুজে? মোৰ খালী চকীখনে হয়তো গৰাকী নোহোৱা দুখত উচুপি থাকে, নিঃশব্দে নীৰৱে। এই যে ব্যস্তময় জীৱনত কোনো কাৰ বাবে ৰৈ নাথাকে, যন্ত্ৰণাৰো নিজস্ব ৰাহি থাকে। চকুপানী লুনিয়া পৰা পলকতে হৃদয়ৰ উত্তাপ্ত হোৱা এই যে কথাবোৰ ভাবিলেই মন আকাশত মোৰ থুপি থুপি তৰা ফুল জ্বলে। মোৰ যে সোঁ ভৰিৰ লিগামেণ্ট ছিগিলে,